জীয়ৰীয়ে অভিনয় কৰাৰ দৰে মাতৃও খুব ধুনীয়া অভিনয় কৰে নেকি? এই কথা আমাৰ নহয়, এই কথা হৈছে অসমৰ ৰাইজৰ। আমি এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাই ডাঙৰ খবৰ লৈ অহা হৈছে, যিহেতু নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে, সকলোৱে গমেই পাইছে। আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে নন্দিনী কাশ্যপৰ মাতৃয়ে যি মন্তব্য কৰিলে, যি প্ৰতিক্ৰিয়া সাব্যস্ত কৰিলে, যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত, তাৰপিছতে এতিয়া নানান ধৰণৰ মন্তব্য আহি পৰিছে। প্ৰথমে আমি ক'ব লাগিব, মন্তব্যলৈ যাম, প্ৰত্যেকগৰাকী লোকে কি কৈছে সেই কথালৈ যাম। তাৰ পূৰ্বে তেওঁৰ মাতৃয়ে কৈছিলে কেইটামান মুহূৰ্তৰ পূৰ্বে যে নন্দিনী কাশ্যপৰ গাত ভুল নাই, এইটো এটা মাত্ৰ এক্সিডেণ্ট। লগতে কৈছিলে তাই ঘৰলৈ আহিবলগীয়া হোৱাতহে তাই নিজে গাড়ী চলাইছিলে। লগতে কৈছিলে নন্দিনীৰ ভুল নাই, আমি সহায় কৰিব গৈছিলোঁ, কিন্তু কোনোবাই আমাক দাবী ধমক দি সহায় কৰিব নিদিলে। নন্দিনীৰ দেউতাক সাজু হৈ আছিলে সহায় কৰিবলৈ। এই ধৰণৰ কিছুমান মন্তব্য কৰাৰ পিছতেই এইবাৰ অসমৰ জনতাই মেলিছে মুখ। কি কৈছে আমি ক'ম, তাৰ পূৰ্বে আমাৰ স্ক্ৰীণত দেখা পাই আছে এয়া নিশাৰ দৃশ্য। পাণবজাৰ আৰক্ষী থানালৈ কিদৰে টানি টানি নিয়া হৈছিলে অহংকাৰী নন্দিনী কাশ্যপক, আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক। গ্ৰেপ্তাৰ কৰিছে জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। BNS 105 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক। এই ধাৰাৰ অধীনত হয়তো যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে নন্দিনীৰ। আমি পুনৰ কৈছোঁ, নন্দিনী কাশ্যপে যি দুৰ্ঘটনা সংঘটিত কৰিছিলে তাৰ পিছতো কোনো অনুশোচনা কৰা নাছিলে অভিনেত্ৰীগৰাকী। আৰু অৱশেষত যিহেতু কালিৰ দিনটোত সমীৰ হকৰ মৃত্যু হৈছিলে, এপ'ল' হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি চিৰবিদায় মাগিছিলে। আমি প্ৰত্যেকটো খবৰ আপোনালোকক আগবঢ়াই আছিলোঁ লাইভ তালিকা যোগে। আৰু বৰ্তমান আমি ক'ব লাগিব, সমীৰ হকৰ মৃত্যুৰ পিছত নন্দিনী কাশ্যপে পলায়ন কৰাৰ চেষ্টা কৰিছিলে। থিয়েটাৰৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পাছতেই যি প্ৰতিবাদ বহিছিলে এপ'ল' হস্পিটেলৰ সন্মুখত, সকলোৱে প্ৰতিবাদ কৰিছিলে যে নন্দিনীক যদি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আমি এই প্ৰতিবাদ বন্ধ নকৰোঁ। আৰু এই হুংকাৰৰ পিছতেই বহুকেইজনে মুখ খুলিছিলে। শৃংখল চলিহাই ডাঙৰ মন্তব্য কৰিছিলে যে অসমৰ ৰাইজক একগোট হ'বলৈ কৈছিলে। মুঠৰ ওপৰত নন্দিনীক গ্ৰেপ্তাৰ কৰিবই লাগিব, কিয়নো ভুল কৰিছে নন্দিনী কাশ্যপে। তাৰ পাছতেই দিছপুৰ আৰক্ষীক যিহেতু সকলো সময়তে ব্যৰ্থ হৈছে নেকি বুলি প্ৰশ্ন কৰা হৈছিলে। তাৰ পাছতেই দিছপুৰ আৰক্ষীৰ চলিছিলে বৃহৎ অভিযান, আৰু অভিযানতেই শৰাইঘাটৰ ওচৰৰ পৰা তেওঁক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। আটক কৰাৰ পিছতেই নিশাৰ ভাগত পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছিলে, জেৰা অব্যাহত ৰখা হৈছিলে। আৰু কালি নিশা মাজনিশা আমি লাইভ আগবঢ়াইছিলোঁ কিদৰে অভিনেত্ৰীক টানি টানি নিয়া হৈছিলে, আৰু সেই দৃশ্য আমি পুনৰ দেখাই আছোঁ স্ক্ৰীণত। কিদৰে অভিনেত্ৰী নন্দিনী কাশ্যপক টানি টানি নিয়া হৈছে পাণবজাৰ আৰক্ষী থানালৈ, আৰু অৱশেষত আজি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে। BNS 105 ধাৰাত গ্ৰেপ্তাৰ হৈছে নন্দিনী কাশ্যপ, যি ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে অভিনেত্ৰীগৰাকী। এতিয়া আহোঁ মূল কথালৈ। যিহেতু মই প্ৰথমতে কৈছোঁ যে অসমৰ ৰাইজৰ মন্তব্য আছিলে মাতৃক লৈ। আজি কেইটামান মুহূৰ্তৰ পূৰ্বে পুৱাৰ ভাগত সকলোৱে নিশ্চয় দেখা পাইছে মাতৃয়ে কি প্ৰতিক্ৰিয়া কৰি আছে সাংবাদিকৰ কেমেৰাৰ আগত। মাতৃয়ে কৈ আছে এক্সিডেণ্টটো তেওঁৰ কাৰণে সৰু কথা, আৰু তেওঁৰ জীয়ৰী গাত দুখ নাই বুলি বাৰে বাৰে কৈছে। তেওঁৰ পিতৃয়ে সহায় কৰিব গৈছিলে সমীৰ হকৰ পৰিয়ালক, কি দাবী ধমক দি কোনোবাই সহায় কৰিব নিদিলে বুলিও কৈছে। তাৰ পাছতে এতিয়া অসমৰ ৰাইজে খুলিছে মুখ। অসমৰ ৰাইজে কৈছে আপোনাৰ ঘৰৰ গোটেই পৰিয়ালটোৱে কিন্তু বঢ়িয়া এক্টিং কৰিব পাৰে দেই, মানিবলগীয়া। এইদৰে কৈছে অসমৰ ৰাইজে। এটা ল'ৰা মাৰি পেলাইছে, এতিয়াও ইমান মিছা কথা ক'ব আহিছে, আপোনাৰ লাজ লগা নাই? এইদৰে কৈছে অসমৰ ৰাইজে। লগতে কৈছে নাটক কৰি কি লাভ হ'ব, তেখেতে যি ক্লেইম কৰে থাকে দিবলৈ সাজু আছোঁ বুলি কৈছে। কি কথা ক'বলৈ আহিছে? পইচা দিলে ল'ৰাজনক ঘূৰাই নিব পাৰিব নেকি? 10 বছৰ জেল হওক, তেতিয়া মৃতকৰ পৰিয়ালে ন্যায় পাব বুলি কৈছে অসমৰ জনতাই। নাটক কৰি আছে বুলি কৈছে। সকলোৱে কৈছে যে লাজ লগা নাইনে, মদাহী ছোৱালী জন্ম দি এতিয়া চাফাই দিব আহিছে, এচলু পানীত ডুব মাৰক বুলি কৈছে অসমৰ জনতাই। আন এগৰাকীয়ে কৈছে, এই মুহূৰ্তত আমি পঢ়িব চেষ্টা কৰিছোঁ, বেছি অহংকাৰ হ'লে এনেকুৱাই হয়, অলপ আগবাঢ়িছিল তাতে এই ঘটনা, গছত উঠিব সময় লাগে কিন্তু গছৰ পৰা নামোতে সময় নালাগে, এইটো প্ৰমাণ বুলি কৈছে। আনহাতে কৈছে নাটক বাদ দিয়া, আগতে এদিন সংবাদ মাধ্যমত নাহিল, এতিয়া আকৌ হৰিনাম গাব আহিছে, নীলাজ কৰবাৰ। এইদৰে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে অসমৰ জনতাই।
আমি বাৰে বাৰে কৈছোঁ, আমি দেখাই আছোঁ স্ক্ৰীণত সেই বিশেষ দৃশ্য। এইগৰাকী নন্দিনী কাশ্যপ, যিগৰাকী নন্দিনী কাশ্যপৰ মূৰত ধৰিছিলে জনপ্ৰিয়তাই হয়তো। আৰু কেৱল এয়াই নহয়, তাতকৈ ডাঙৰ খবৰটো হৈছে নন্দিনী কাশ্যপক লৈ কেইখনমান আমাৰ হাতত ফটোগ্ৰাফো আছে। যদি সম্ভৱ হয় সেই ফটোগ্ৰাফখন দেখাব চেষ্টা কৰিম। নন্দিনী কাশ্যপে পূৰ্বতে চলাই থকা বাহনখনৰ বিৰুদ্ধে আছে 5খনকৈ চালান। যথেষ্ট গতিবেগত গাড়ী চলোৱাৰ বাবে এই জৰিমনা ভৰিছিলে নন্দিনী কাশ্যপে। আমি সমগ্ৰ দৃশ্য আমাৰ হাতত এতিয়া আহি পৰিছে, সকলো দেখাব চেষ্টা কৰিছোঁ। তাৰ লগতে ক'ব লাগিব নন্দিনী কাশ্যপৰ যিগৰাকী মাতৃয়ে অভিযোগ কৰিছে যে তেওঁলোকে সহায় কৰিব গৈছিলে ছামিউল হকৰ পৰিয়ালক, কিন্তু সহায় কৰাৰ পৰিৱৰ্তে দাবী ধমক দি কোনোবাই পঠিয়াই দিছে বুলি কৈছিল। তাৰ পাছতেই ছামিউল হকৰ ভাতৃয়ে কৰিছে সাংবাদিকৰ আগত এই কথা প্ৰকাশ। তেওঁ কৈছে যে নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ দাখিল কৰিছে, মিছা কৈছে বুলি কৈছে। GMCHৰ পৰা এপললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে। যিহেতু মাতৃয়ে কৈছিলে যে GMCHৰ পৰা ব্যক্তিগত হস্পিটেললৈ নিবলৈ আমিয়েই কৈছিলোঁ, সেই কথা মিছা বুলি এতিয়া অভিযোগ কৰিছে ছামিউল হকৰ ভাতৃয়ে। নন্দিনী কাশ্যপে লগতে নন্দিনী কাশ্যপৰ আন এটা অভিযোগ আছে। নন্দিনী কাশ্যপে হোৱাটছআপ কল কৰি ছামিউলৰ পৰিয়ালক মন্ত্ৰী, বিধায়ক আৰু আৰক্ষীৰ ক্ষমতা দেখুওৱাৰ অভিযোগ উত্থাপিত কৰিছে ভাতৃয়ে। লগতে চিকিৎসাৰ কোনো ব্যয় বহন নকৰোঁ বুলি কৈছিলে। এতিয়া আৰু নন্দিনীৰ পৰিয়ালৰ পৰা কোনো সহায় নালাগে বুলি হাতযোৰ কৰিলে ছামিউলৰ পৰিয়ালে। নিশ্চয়কৈ এগৰাকী 21 বছৰীয়া সফল ডেকা নিমিষতে শেষ হৈ গ'ল, চিৰ বিদায় মাগিলে। যিগৰাকী ডেকাৰ সপোন আছিলে ইঞ্জিনিয়াৰ হ'বলৈ, কিন্তু সেইগৰাকী ডেকা আজি কেইটামান মুহূৰ্ততেই চিৰ বিদায় মাগিলে নন্দিনী কাশ্যপৰ দৰে কিছুমান মানুহৰ বাবে, যিসমূহৰ আচলতে আমি বাৰে বাৰে ক'ব লাগিব এই মুহূৰ্তত। কিয়নো এই কথা এইকাৰণে ক'ব লাগিব যিহেতু CCTV ফুটেজেই প্ৰমাণ দিছে। এই কথা আমি বাৰম্বাৰ ক'ব লাগিব। নন্দিনী কাশ্যপে প্ৰতিটো মিছা কথা যে কৈছিলে সেয়া কিন্তু প্ৰমাণ দিলে CCTV ফুটেজে। তেওঁ বাৰে বাৰে কৈছে যে অহংকাৰী ৰূপ ধাৰণ কৰি তেওঁ কৈছিলে যে তেওঁ গতিবেগ, তেওঁৰ গাড়ীৰ গতিবেগ তেওঁ বেছি নাছিলে, তেওঁ স্পীডত গাড়ী চলা নাছিলে। লগতে কৈছে যে তেওঁ পলোৱা নাছিলে, লগতে কৈছিলে যে তেওঁৰ গাত কোনো দুখ নাই, এইটো এটা সৰু এক্সিডেণ্ট বুলি কৈছিলে। কিন্তু সম্পূৰ্ণ ভিজুৱেলছে কথা কয় বুলি যে মানুহে কয়, সেয়াই প্ৰমাণ। CCTV ফুটেজে সকলো কথা কৈ গ'ল। তেওঁ কিমান স্পীডত গাড়ী চলাইছিলে, 120 কিলোমিটাৰ বেগেৰে তেওঁ বাহন চলাইছিলে, যাৰ বাবে মহতিয়াই লৈ গৈছিলে 21 বছৰীয়া ডেকাজনক। আৰু সেয়াই নহয়, তেওঁ ভুল দিশেৰে গতি কৰি আছিলে। আৰু এইখিনিতে আমি বাৰম্বাৰ ক'ব লাগিব, প্ৰত্যেকটো কথাই নন্দিনী কাশ্যপে মিছা কথা কোৱাৰ অভিযোগ আহিছিলে। আৰু সেয়া শেষত CCTV ফুটেজে প্ৰমাণ কৰি দেখুৱালে যে নন্দিনী কাশ্যপে কিমান মিছা কথা কৈছিল। পিছত জানিব পৰা মতে যিহেতু নন্দিনী কাশ্যপে সঁচাকৈ এটা খবৰো লোৱা নাছিলে, নন্দিনী কাশ্যপে খবৰ লোৱা নাছিলে, কিয়নো নন্দিনী কাশ্যপে বাৰে বাৰে কৈ আছিলে যে তেওঁৰ খৰচ বহন কৰাৰ কথা সুধোতে সাংবাদিকক কৈছিলে যে মোৰ গাড়ীখনৰ খৰচ কোনে বহন কৰিব, এই ধৰণৰ প্ৰশ্ন কৰিছিলে। এতিয়া আপোনালোকেই কওক, এখন গাড়ীৰ খৰচটো বেছিকৈ ইম্পৰ্টেণ্ট আছিল নে এগৰাকী সফল, এগৰাকী খুবেই কম বয়সীয়া যুৱকৰ জীৱনটো ৰক্ষা কৰাটো অতিকৈ ইম্পৰ্টেণ্ট আছিল, যি কথা নন্দিনী কাশ্যপে কৈছিলে। লগতে আজি কেইটামান মুহূৰ্তৰ পূৰ্বে আমি কৈছোঁ যে নন্দিনী কাশ্যপৰ মাতৃয়ে সাংবাদিকৰ কেমেৰাৰ আগত প্ৰতিক্ৰিয়া কৰিছে যে নন্দিনীৰ গাত একো দুখ নাই বুলি, নন্দিনীৰ পৰিয়ালে সহায় কৰিব গৈছিলে, তেওঁলোকক উল্টে দাবী ধমকি দিয়া বুলি কৈছে, এপল নিবলৈ তেওঁলোকেই অনুমতি দিছিলে, এই ধৰণৰ মন্তব্য কৰিছিলে। কিন্তু তাৰ পাছতে এতিয়া অসমৰ ৰাইজে খুলিছে মুখ। আমি বাৰে বাৰে ক'ব লাগিব, এয়া আমাৰ কথা নহয়, এয়া আমাৰ লাইভ টেলিকাষ্ট যোগে পোৱা কিছুমান মন্তব্য। অসমৰ লোকসকলে কি মন্তব্য কৰিলে ইতিমধ্যে মই প্ৰকাশ কৰিলোঁ, পুনৰ এবাৰ ক'ব বিচাৰিছোঁ। এজনে লিখিছে, নাটক বাদ দিয়া, আগতে এদিনো সংবাদ মাধ্যমত নাহিল, এতিয়া আকৌ হৰিনাম গাব আহিছে, নীলাজ কৰবাৰ, এইদৰে কৈছে। লগতে ক'ব লাগিব যে কোনোবা এগৰাকীয়ে কৈছিলে যে জীয়ৰী অভিনয় কৰে, জীয়ৰীৰ দৰে পিতৃ মাতৃও অভিনয় কৰাত পাকৈত নেকি। আনহাতে নন্দিনী কাশ্যপে যিটো ভিডিঅ' কেইদিনমানৰ পূৰ্বে লাইভ যোগে আহি কৈছিলে কান্দি কান্দি যে মোৰ ভুল হ'ল, মোৰ ভুল হৈছে, মইতো এটা সৰু এক্সিডেণ্ট, এই ধৰণে যি ভিডিঅ'টো ভাইৰেল হৈছিলে, তাৰ পাছতেই তেতিয়াও কৈছিলে যে নন্দিনী কাশ্যপে ঘৰিয়ালৰ চকুপানী টুকিছে। আৰু অৱশেষত সেয়াই প্ৰমাণিত হ'ল। আৰু এতিয়া নন্দিনী কাশ্যপৰ মাতৃৰ বিৰুদ্ধে এতিয়া অসমৰ ৰাইজে মাত মাতিছে, কৈছে বেছি অহংকাৰ হ'লে এনেকুৱাই হয়, অলপ আগবাঢ়িছিল তাতে এই ঘটনা।
গছত উঠিব সময় লাগে কিন্তু গছৰ পৰা নামোতে সময় নালাগে এইটো প্ৰমাণ বুলি কৈ থৈ গ'ল অসমৰ ৰাইজে লগতে কৈছে যে আইন সকলোৰে বাবে সমান হ'ব লাগে কোনো নেতা অভিনেত্ৰীক হাৰি যাব দিব নালাগে দেখিছোহে আপোনালোকৰ মানৱীয়তা নাটক বন্ধ কৰক নন্দিনীৰ জেল হ'ব লাগে সেয়াই হ'ব ল'ৰাজনৰ ন্যায় মুঠৰ ওপৰতে অসমবাসী ৰাইজে বিচাৰিছে যিহেতু ৰাইজৰ মতামতে সকলোতকৈ ওপৰত ৰাইজে বিচাৰিছে নন্দিনী কাশ্যপে পাব লাগে উচিত শাস্তি যাৱজ্জীৱন কাৰাদণ্ড পাব লাগে আৰু ইতিমধ্যে নন্দিনী কাশ্যপৰ বিৰুদ্ধে BNSৰ 105 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে নন্দিনীৰ আমি পুনৰ কৈছোঁ দৰ্শকসকলক নন্দিনী কাশ্যপে কৈছিলে যে মোৰ ক্ষমতা আছে মোৰ ডাঙৰ মানুহৰ সৈতে চিনাকি আছে আপোনালোকে যি কৰে কৰক এই কথা নন্দিনীয়ে চামিউলৰ পৰিলক্ষিত পোৱাৰ অভিযোগ উত্থাপিত হৈছে নন্দিনীৰ মাতৃৰ ভাষ্যও সম্পূৰ্ণৰূপে মিছা বুলি অভিহিত কৰিছে নন্দিনীৰ মাতৃৰ ভাষ্যৰ পিছতে এই প্ৰতিক্ৰিয়া কৰিছে চামিউল হকৰ পৰিয়ালে আনহাতে চামিউল হকৰ পৰিয়ালত শোকাকুল পৰিৱেশ মাতৃয়ে কান্দি কান্দি ভাগি পৰিছে একমাত্ৰ পুত্ৰক হেৰুৱাবলগীয়া হৈছে এগৰাকী অভিনেত্ৰীৰ গাড়ীৰ খুন্দাত নিহত হৈছে তেওঁৰ পুত্ৰ লগতে ক'ব লাগিব নন্দিনী কাশ্যপৰ বিৰুদ্ধে বিভিন্ন অনুৰাগীৰ আমি কেইদিনমানৰ দুই এদিনৰ পূৰ্বে বাতৰি প্ৰকাশ কৰিছোঁ নন্দিনী কাশ্যপৰ বিৰুদ্ধে বিভিন্ন অভিযোগ বহুলোকে লিখিছে নন্দিনী কাশ্যপে সুৰা গ্ৰহণ কৰে সুৰা সেৱন কৰে নন্দিনী কাশ্যপৰ পূৰ্বৰ এনেধৰণৰ কিছুমান তেওঁক লগ পোৱা বা কিছুমান তেওঁৰ প্ৰমাণ আছে বা এই ধৰণৰ বিভিন্নজনে কৈছে আমাৰ কথা নহয় অসমৰ ৰাইজে বিভিন্ন কমেণ্টত কৈছিলে যে এগৰাকীক আমি আগতে লগ পাইছোঁ তেওঁ সুৰামত্ৰ অৱস্থাত থাকে তেওঁ সুৰা সেৱন কৰি গাড়ী চলায় এই ধৰণৰ আমাৰ মন্তব্য নহয় অসমৰ ৰাইজে মন্তব্য কৰিছিলে সামাজিক মাধ্যমত হয়তো নিশ্চয়কৈ বহুতে দেখা পাইছে লগতে চালান কটা হৈছে স্পীডৰ বাবে 5খনকৈ চালানৰ ফটো আমি দেখালোঁ গতিকে এতিয়া সকলো কথা বাদ দি এতিয়া প্ৰথমে ক'ব লাগিব এটা জীৱন শেষ হৈ গ'ল এগৰাকী ডেকাৰ জীৱন শেষ হৈ গ'ল এপ'ল' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে চামিউল হকে চিৰ বিদায় মাগিলে এগৰাকী সফল ডেকাই সকলো তেওঁৰ জীৱনটো আৰম্ভ হৈছিলহে মাত্ৰ কিন্তু এগৰাকী অভিনেত্ৰীৰ গাড়ীৰ খুন্দাত নিহত হৈ চিৰ বিদায় মাগিলে পৰিয়ালৰ পৰা সমূহ অসমবাসী ৰাইজৰ মাজৰ পৰা গতিকে সকলোৱে বিচাৰিছে চামিউল হকে ন্যায় পাব লাগে আৰু নন্দিনী কাশ্যপৰ প্ৰতিটো কথা মিছা বুলি প্ৰমাণ হৈছে আৰু অৱশেষত যি মাতৃয়ে মন্তব্য কৰিছে সেই মাতৃৰ মন্তব্যক এতিয়া মিছা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে তাৰ লগতে এতিয়া সম্পূৰ্ণ তদন্ত কৰিব লাগে কোন দোষী কি কথা তদন্ত কৰিব লাগে আৰু উচিত শাস্তি পাব লাগে BNSৰ 105 ধাৰাত গ্ৰেপ্তাৰ হৈছে নন্দিনী কাশ্যপ আৰু এইগৰাকী অভিনেত্ৰীয়ে প্ৰত্যেকটো মুহূৰ্তত গৰ্বিত অনুভৱ কৰি থাকে অহংকাৰী যেন অনুভৱ দেখায় সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে তাৰ পাছতে এইগৰাকী অভিনেত্ৰীক এতিয়া BNSৰ 105 ধাৰাত কৰা হৈছে গ্ৰেপ্তাৰ যি ধাৰাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে এতিয়া আমি পৰৱৰ্তী সময়লৈ অপেক্ষা কৰিব লাগিব